এতিয়া মই প্ৰধানিক ব্যৱস্থা এখন নিজৰ ভাৰত ভাইটি মূল্যৰ ব্যক্তি মোৰ ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তাৰমানে অসুবিধা পোৱা নাই কাৰণ গণিতটো মই যোনদিনাখন প্ৰথমৰ পৰা আহিছোঁ তেতিয়াৰ পৰা সিহঁতে গণিতত মানে আগ্ৰহটো আছে। খালি বিজ্ঞানৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ যে 2 কোঠাতে মানে 2 শ্ৰেণীতে এটা পঢ়িবলৈ অকণমান কষ্ট পায় মানে শব্দবিলাক বা। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? প্ৰথমটো আকৌ এবাৰ কৰিছোঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখা 3টা গানৰ নাম কোৱা। अच्छा बच्चों, आज मैं आप लोगों के लिए हिंदी व्याकरण के पेड़ लेके आए हैं और इसमें अनेक सारे क्या फल, जैसे पेड़ में फल लगते हैं उसी तरह फल लगे हुए हैं। यानी कि फल हमारा क्या है, हिंदी व्याकरण के में जो जो चीज सीखने को लिए आते हैं। अगर हिंदी व्याकरण नहीं जानोगे तो हिंदी भाषा ठीक तरह से नहीं बोल पाओगे और न ही लिख पाओगे। इसीलिए हिंदी व्याकरण में हमें कौन कौन सी चीज जानना जरूरी है, वो चीज मैं आप लोगों के सामने लेके आया हूँ। तो सबसे पहले हमें शब्द जानना होगा, है ना। अगर शब्द नहीं जानोगे तो फिर वाक्य कैसे लिखोगे, वाक्य नहीं जानोगे संख्या। ধন্যবাদ বৰুৱা ছাৰ। তো তোমালোকে জানা, আমি চবেই জানো যে পৃথিৱীত 70% পানী আছে আৰু 30%হে তাতে মাটি আছে য'ত আমি বসবাস কৰোঁ। এতিয়া পানী বস্তুটো কি হয়, আমি চবেই জানো যে পানী নোহোৱাকৈ আমি কোনো জীয়াই থাকিব নোৱাৰোঁ। আৰু আমি এইটো জানিও আমি কি কৰোঁ, পানীটো আমি বহুত সঘনাই খৰচ কৰোঁ আৰু অপচয় কৰোঁ আৰু ব্যৱহাৰ কৰোঁ। তো তোমালোকক মই একদম প্ৰথমতে পানীৰ এটা কেমিকেল নাম আছে। আমি জানো কি বুলি কয়, পানী H2O বুলি কয়, হয়নে নহয়? H2O, য'ত হাইড্ৰজেন আছে আৰু কি আছে, অক্সিজেন আছে। তাতে দুটা আমি প্লাষ্টিকৰ ব্যৱহাৰ যিমান পাৰি বৰ্জন কৰি আমি প্লাষ্টিকৰ ব্যৱহাৰ নকৰি কাপোৰ আৰু কাগজৰ বেগ ব্যৱহাৰ কৰি আমি প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰি পৰিৱেশ কৰি হ'ব। আমাৰ প্লাষ্টিকৰ বৰ্জন সম্পৰ্কে তোমালোকে আটাই আনিছানে? আনিছা নহয়? আজি তোমালোকক মই 4ৰ্থ শ্ৰেণী আৰু 6ষ্ঠ শ্ৰেণী, 7ম শ্ৰেণী গোটেইকেইটা শ্ৰেণী একেলগে কৰি তোমালোকক পানীৰ বিষয়ে ক'ম। তোমালোকে পানীৰ নাম শুনিছানে না? শুনিছা? পানী দেখিছানে? দেখিছা? আজি 4ৰ্থ শ্ৰেণীৰ পানী পাঠটোৰ বিষয়ে মই তোমালোকক আজি কিছু কথা ক'ম। পানী আমাক সকলোকে লাগেনে? লাগে। পানী নহ'লে আমাৰ কি হ'ব বাৰু? হয়নে? পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। আমি আটাইকে পানী লাগে, হয়নে? এতিয়া চোৱাচোন, এই পাঠখন কিতাপখনত পানী পাঠটো এইটো মেলি লোৱা। মই পঢ়ি যাওঁ আৰু তোমালোকে মোৰ লগে লগে পঢ়ি যাবা, হ'বনে? শুনি যাবা আৰু মুখেৰে পঢ়ি যাবা। পানী মোক তোমালোকে নৈ বিল
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। এগৰাকী হৈছে এয়া বাবুল চৰকাৰ। বৰ্তমান তেওঁ ইয়াৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ হৈ গৈছে। তেওঁ প্ৰথমতে যোগদান কৰিছিল মাজবাট টাউন প্ৰাথমিক বিদ্যালয়ত, তাৰপিছত এটাচমেণ্ট হৈ মাজগাঁও প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ গৈছিল আৰু তেওঁ এতিয়া আমাৰ মাজৰ পৰা ইয়াৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ হৈ পেলাই টংলালৈ গৈছে। ধূপগুৰি LP স্কুললৈ তেওঁ বদলি হৈ গৈছে আৰু আছে আমাৰ কালীকান্ত শৰ্মা সন্মানীয় ছাৰ, তেওঁ মহলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। আমি আমাৰ মাজৰ পৰা এগৰাকী দক্ষ শিক্ষকক ইয়াৰ পৰা বিদায় দিছোঁ। আমাৰ দুখো লাগিছে, আনহাতে ভালো লাগিছে। মাজবাটৰে আন এগৰাকী শিক্ষয়িত্ৰী দুলুমণি কলিতা সেইখন বিদ্যালয়লৈ মিউচুৱেল ট্ৰান্সফাৰত আহিছে। এই সুখৰ দুখৰ এই মুহূৰ্তত মই দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰূপ বৰুৱা আৰু মাজবাট বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক নৰেন্দ্ৰ নাথ ডেকাদেৱে তেখেতক ঠিক বিদায় বুলি ক'ব নোৱাৰোঁ, আমাৰ মাজত যে সদায় নাপাম, সেইকাৰণে অকণমান তেওঁক এটা সন্মান জনাব বিচাৰিছোঁ। আৰু মই এয়া তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু ডেকা ছাৰে দুটা কলম তেখেতক প্ৰদান কৰি সম্বৰ্ধনা জনাব। নালাগে নাপায়, তাতো ভালভাৱে থাকক। আৰু দুখো লাগিছে এই কালীকান্ত শৰ্মা আৰু বাবুল চৰকাৰ। নমস্কাৰ। আজি আমি ওদালগুৰিৰ 2023 চনৰ আমাৰ ওদালগুৰি জিলাৰ পৰা কৃষি শিক্ষকৰ বঁটা পোৱা অসম চৰকাৰৰ ওদালগুৰি জিলাৰ 586 নম্বৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ উষাৰাণী বাইদেউ বায়ন আমাৰ অতীত শ্ৰদ্ধাৰ। তেখেতে এইবাৰ ওদালগুৰি জিলালৈ কৃষি শিক্ষকৰ বঁটা লাভ কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতৰ গৃহত পদাৰ্পণ কৰিছোঁ আৰু তেখেতৰ এই কৃতিত্বৰ কাৰণে এখন ফুলাম গামোচাৰে বাইদেউক আমি সম্বৰ্ধনা জনাইছোঁ। লগতে বাইদেউৰ উজ্জ্বল ভৱিষ্যত, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়তো যাতে একেই উদ্যমেৰে কাম কৰি যায় তাকে কামনা কৰিছোঁ। বাইদেউ